নমস্কাৰ, কামৰূপ বাণীৰ এই খণ্ডলৈ আপোনাক স্বাগতম জনালোঁ। আজিৰ বিষয় হ'ল স্মৃতি। স্মৃতি হ'ল কোনো অভিজ্ঞতা আহৰণ কৰি তাক সঞ্চয় কৰা আৰু সময়ত তাক ব্যৱহাৰ কৰা। স্মৃতি তিনি প্ৰকাৰৰ: ৰিফ্লেক্সিভ, হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন। ৰিফ্লেক্সিভ হ'ল আমাৰ হাতখন যদি হঠাতে জুইত লাগে, আমি হাতখন লগে লগে আঁতৰাই দিওঁ। এয়া আমাৰ মগজু নাপায়েই। এনেকুৱা ধৰণৰ ক্ৰিয়াখিনিকেই ৰিফ্লেক্সিভ স্মৃতি বোলা হয়। আৰু ইয়াৰ বাহিৰেও হ্ৰস্বকালীন, দীৰ্ঘকালীন স্মৃতি আছে আৰু এই আটাইকেইটা স্মৃতি কিন্তু ইটোৰ লগত সিটো পৰিৱৰ্তন কৰিব পাৰি। এই স্মৃতিয়ে কেনেকৈ কাম কৰে? সাধাৰণ ধাৰণা হ'ল মগজুত স্মৃতি, পুৰণি অভিজ্ঞতাবোৰ জমা হৈ থাকে আৰু সময়ত এই আৱশ্যক বোধে ওলাই আহে আৰু কাম কৰে। জন্মৰ পিছতে এই অভিজ্ঞতাবোৰ সঞ্চয় হয় আৰু ভবা যায় যে জন্মৰ সময়ত মগজু উকা হৈ এখন উকা ফলিৰ দৰে শূন্য হৈ থাকে। কিন্তু ইয়াতে সন্দেহ আছে। সন্দেহ অকল যে জন্মৰ সময় বা তেনেকুৱা সময়ৰ ক্ষেত্ৰত আছে সেয়া নহয়, স্থানৰ ক্ষেত্ৰতো এই স্মৃতি কেৱল মগজুতে সংৰক্ষণ হয় নেকি, সেই বিষয়েও সন্দেহ আছে। কিয় এই সন্দেহ? কাৰণ আমি জানো যে মহাভাৰতত লিখা আছে যে অভিমন্যুৱে মাতৃগৰ্ভত থাকোঁতেই চক্ৰবেহুৰ বিষয়ে জানিছিল। এইটো বাৰু লিখিত কথা। বাস্তৱতো আমি দেখোঁ যে এটা কুকুৰা পোৱালীয়ে যিয়ে চিলনী বা ঈগল দেখাই নাই, কিন্তু প্ৰথমবাৰ দেখাৰ লগে লগে ভয়তে আঁতৰি যায়গৈ। ঠিক তেনেকৈ বন্দী অৱস্থাত থকা এটা চৰাই গান গায়। সেই চৰাইটোক গান গাবলৈ কোনে শিকায়? ডাৰউইনেও কৈছিল যে গালাপাগছৰ ইগুৱানাবিলাকৰ কিছুমানে ঘঁৰিয়ালক ভয় কৰে আৰু ভয় কৰাৰ কাৰণ হিচাপে কৈছিল যে এই ইগুৱানাবোৰৰ পূৰ্বপুৰুষক ঘঁৰিয়ালে খাইছিল। এতেকে স্মৃতি বংশৰ মাজতো আহে। মাইক নামৰ এটা কুকুৰা 1947 চনত গৰাকীয়ে পিছদিনা বিক্ৰীৰ কাৰণে মূৰটো কাটি থৈছিল। ৰাতিপুৱা উঠি দেখে যে মূৰ নোহোৱা কুকুৰাটোৱে কোঠাটোত ঘূৰি ফুৰিছে। এনেকৈ মূৰহীনভাৱে এই কুকুৰাটো 18 মাহ জীয়াই আছিল আৰু গৰাকীয়ে বিভিন্ন ঠাইত তাক প্ৰদৰ্শন কৰি পইচা অৰ্জন কৰিছিল। প্ৰকৃততে গৰাকীয়ে ড্ৰপাৰেৰে মুখৰ খাদ্যনলীত খাদ্যবস্তু দিছিল আৰু সি পেট পাইছিলগৈ। ইয়াক বিশ্লেষণ কৰিব পাৰি যে কুকুৰাৰ মগজুটো দীঘলীয়া আৰু মগজুৰ এটা অংশহে কটা গৈছিল। তলত থকা যিবিলাক মূল কেন্দ্ৰ, যিবিলাকে খোৱা বস্তু হজম কৰা, খোজ কঢ়া আদি নিয়ন্ত্ৰণ কৰে, সেইবোৰ কুকুৰাটোৰ শৰীৰৰ লগতে আছিল। সেয়ে সি খোজকাঢ়ি ঘূৰি ফুৰিব পাৰিছিল। আমি জানো যে কেৰাহীত দিয়া শিঙি মাছ, মাগুৰ মাছ আদি জঁপিয়াই। ঠিক তেনেকৈ কিছুমান দেশত ভেকুলীৰ মাংস পৰিৱেশন কৰে। মূৰ নাথাকিলেও এইবিলাক লৰচৰ কৰি থকা দেখা যায়। এবিধ জীৱ ফাইচেৰাম পলিচেফেৰাম। ই এককোষী জীৱ, কিন্তু বহুতকেইটা নিউক্লিয়াছ থাকে। ইহঁতৰ কিছুমান স্মৃতি থাকে যে কি বস্তুৱে ইহঁতৰ অপকাৰ কৰিব, কোন ঠাইলৈ গ'লে ইহঁতে বাচি থাকিব পাৰিব, এনেকুৱা ধৰণৰ। কিন্তু এই কোষবিলাকে একেধৰণৰ কোষলৈকে এনেধৰণৰ স্মৃতি সৰবৰাহ কৰিব পাৰে। গতিকে স্মৃতিৰ পৰিসীমা আমি অলপ বহলাব লাগিব। গৰ্ভ অৱস্থাটো মানৱ শিশু এটাই 16ৰ পৰা 18 সপ্তাহত শুনিবলৈ আৰম্ভ কৰে আৰু 24 সপ্তাহৰ পৰা পিতৃ মাতৃৰ মাতত সঁহাৰি দিবলৈ আৰম্ভ কৰে। কিছুমানৰতো গৰ্ভাৱস্থাত শুনা গান হেনো জন্মৰ 4 মাহ পাছলৈকে মনত থাকে। কিছুমানে দেৱালীত বা বিয়া বাৰু আদিত ফুটোৱা ফটকা আদিৰ শব্দত গৰ্ভস্থ সন্তানে চক খোৱাৰ উদাহৰণ আছে। আল্ট্ৰাচাউণ্ডত এই কথা গম পোৱা যায়। আল্ট্ৰাচাউণ্ডতে দেখা যায় যে গৰ্ভস্থ সন্তানৰ 24 সপ্তাহৰ পৰা স্পৰ্শ অনুভূতিও আহে আৰু কেঁচুৱাই সোৱাদ পাবলৈ আৰম্ভ কৰে। আল্ট্ৰাচাউণ্ড কৰা ডাক্তৰে প্ৰায়ে দেখুৱায় যে কেঁচুৱাই মিচিকিয়াই হাঁহিছে বা হাত চাপৰি মাৰিছে। যদি গৰ্ভাৱস্থাৰ স্মৃতি থাকে, তেনেহ'লে প্ৰসৱকালৰ স্মৃতিও নিশ্চয় থাকিব। প্ৰসৱকালত হোৱা শব্দৰ দৰে শব্দ শুনিলে কেঁচুৱাৰ বুকুৰ ধপধপনি বাঢ়ে। সময়ৰ বাহিৰেও
আমি স্মৃতিৰ পৰিসীমা অইন দিশতো বঢ়াব লাগিব। অইন প্ৰকাৰৰ স্মৃতি যেনে জেনেটিক স্মৃতি, এপিজেনেটিক স্মৃতি আৰু অন্যান্য স্মৃতিৰ বিষয়ে আলোচনা কৰিম। আমি জানো যে জিনে উচ্চতা, ছালৰ ৰং, মেজাজ আৰু কিছুমান ৰোগ পৰৱৰ্তী বংশলৈকে লৈ আহে। ছাভান চিণ্ড্ৰম এটা জন্মগত দোষ। বিখ্যাত সংগীতজ্ঞ মোজাৰ্ট এই ৰোগত আক্ৰান্ত আছিল, কিন্তু 3 বছৰ বয়সতে তেওঁ উচ্চ মানৰ সংগীত সৃষ্টি কৰিছিল, যিটো এজন প্ৰাপ্তবয়স্ক লোকৰ বাবেও অতি কষ্টকৰ। তেনেহ'লে মোজাৰ্টে এই 3 বছৰ বয়সতে কেনেকৈ শিকিলে? কাৰণ সেই বয়সততো শিকা সম্ভৱ নহয়। তাৰোপৰিও কিছুমানে মূৰত দুখ পোৱাৰ পিছত এনে কিছুমান ক্ষমতাৰ অধিকাৰী হৈ পৰে যে আগতে তেওঁ হয়তো তেনেধৰণৰ কাম কৰাই নাছিল। এই এনেধৰণৰ কামবোৰ, এনেধৰণৰ ক্ষমতাবোৰ ক'ৰ পৰা আহে? লগতে ডেজাভুৰ বিষয়ে কওঁ। ডেজাভু হ'ল কোনো এখন নতুন ঠাইলৈ যোৱাৰ পিছত সেই ঠাইখনত আগতে নোযোৱাজনেও এনে অনুভৱ কৰে যেন সেই ঠাইখন তেওঁৰ পৰিচিত, প্ৰতিটো বাট পথ তেওঁৰ চিনাকি। ঠিক তেনেদৰে জাতিস্মৰ। সৰু ল'ৰা ছোৱালীয়ে কেতিয়াবা আগৰ জন্মৰ কথা ক'ব পাৰে। কেৱল কয়েই যে সেই নহয়, বংশৰ মানুহ বা অইন ধৰণৰ ঘটনা আদি ইমান স্পষ্টভাৱে কয় যে তাক অস্বীকাৰ কৰা অসম্ভৱ। গতিকে এই ধৰণৰ স্মৃতিবোৰ ক'ৰ পৰা আহে? হয়তো আগৰ জন্মৰ কিবা স্মৃতি থাকি যায়। অনুজাত স্মৃতি বা এপিজেনেটিক স্মৃতিও আচলতে জিনৰ জৰিয়তে হয়, কিন্তু জিনক নিয়ন্ত্ৰণ কৰে বেলেগ ধৰণৰ কোষৰ ভিতৰত থকা দ্ৰব্যই। আমি আগতে কোৱা কুকুৰা পোৱালিৰ ভয়, ইগুৱানাৰ ভয় আদি এই এপিজেনেটিক স্মৃতিৰ পৰা হয়। মোৰ বন্ধু এজনে এবাৰ প্ৰথম চিগাৰেট খোৱা আৰম্ভ কৰোঁতে এপেকেট চোকা চিগাৰেট একে বহাতেই শেষ কৰিছিল। আমি আচৰিত হৈছিলোঁ। তেতিয়া বন্ধুজনে কৈছিল, মোৰ দেউতায়ো চিগাৰেট খাইছিল নহয়, সেইকাৰণে মোৰ ক্ষমতা বেছি। আমি হাঁহিছিলোঁ যদিও হয়তো সেই কথা সঁচা আছিল। আন এক পৰ্যবেক্ষণ হ'ল কষ্ট আৰু দুৰ্ভিক্ষত ডাঙৰ হোৱা গোষ্ঠী, সেইবিলাকৰ গ্লুক'জ টলাৰেঞ্চ টেষ্ট পৰৱৰ্তী প্ৰজন্মত পৰিৱৰ্তন হয়। আৰু দেখা যায় যে তেনেকুৱা ধৰণৰ শিশু বা ডাঙৰ মানুহৰো অপাৰেশ্যনত সহ্য ক্ষমতা বা ৰোগৰ প্ৰতি সহ্য ক্ষমতা বেছি হয়। আমেৰিকাৰ নিগ্ৰোসকলৰ হেনো দুৰ্ঘটনা অধিক হয়, কাৰণ আগতে নিগ্ৰোসকলক আনিছিল ফেক্টৰীত কাম কৰাৰ কাৰণে। ফেক্টৰীত দুৰ্ঘটনা প্ৰায়ে হৈছিল আৰু সেই প্ৰৱণতা এতিয়াও নিগ্ৰোসকলৰ মাজত ৰৈ গৈছে। অৱশ্যে এই অনুজাত আৰু জেনেটিক ক্ষমতাখিনি ভৱিষ্যতে দৰৱ, ষ্টেম চেল আৰু কেঞ্চাৰ চিকিৎসা আদিত ব্যৱহাৰ হোৱাৰ সম্ভাৱনা পূৰা মাত্ৰাই আছে। ইমিউন'লজিৰ লগত জড়িত স্মৃতি এনে এবিধ স্মৃতি য'ত শৰীৰে বাহিৰৰ পৰা অহা প্ৰ'টিন বা অন্য টিচু গম পায় আৰু তাৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰে। ইয়াৰ ওপৰত ভিত্তি কৰি বিভিন্ন ভেকচিন আদি সৃষ্টি কৰা হৈছে। ক'ভিডৰ সময়ত আমি ক'ভিড ভেকচিনো লৈছিলোঁ, কিন্তু অংগ সংৰোপণত যেতিয়া বেলেগৰ অংগ আনি শৰীৰত লগোৱা হয়, তেতিয়া গ্ৰহণ কৰোঁতাজনৰ শৰীৰে গম পায় যে এই অংগ নিজৰ নহয়। ফলত এনেধৰণৰ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিলে তেতিয়াহ'লে সেই অংগ গ্ৰহণ নকৰা হৈ পৰে। ফলত ইয়াতে এই ক্ষেত্ৰত কিন্তু ইমিউন'লজিকেল স্মৃতি যিটো আছে, সেই স্মৃতি কমাব লাগিব। গতিকে বৈজ্ঞানিকসকলে দুই ধৰণে গৱেষণা কৰি আছে। এবিধ হ'ল কেনেকৈ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে আৰু আনবিধ হ'ল কেনেকৈ প্ৰতিৰোধ ক্ষমতা কমাব পাৰে। শৰীৰৰ প্ৰতিটো কোষেই জানে কেনেধৰণে কাম কৰিব লাগিব। ইয়াতে বহুতো স্মৃতি সঞ্চিত হৈ থাকে। উদাহৰণ শুক্ৰকোষ। শুক্ৰকোষ ক'লৈ যাব লাগে, কিহৰ লগ লাগিব লাগে, আটাইবোৰ কথা ইয়াতে সঞ্চিত হৈ থাকে। ঠিক তেনেদৰে কেঞ্চাৰ কোষ। কেঞ্চাৰো আৰম্ভ হয় এটা কোষৰ পৰাই। আমাৰ কাৰণে অপকাৰী যদিও কোষটোৱে কেনেকৈ বিয়পিব লাগিব, শৰীৰৰ কোন কোন ঠাইলৈ যাব লাগিব, এই আটাইবোৰ কথা কেঞ্চাৰৰ কোষটোৱে গম পায়। ৰক্তদান আৰু ৰক্ত গ্ৰহণ চিকিৎসা বিজ্ঞানৰ এক গতানুগতিক ঘটনাৰ দৰেই। ইয়াতে বিশেষ ক্ষতি নহয় যদিও দুই এটা ঘটনা আছে যে ৰক্ত গ্ৰহণৰ পিছত
গ্ৰহণ কৰোঁতাৰ স্বভাৱৰ কিছু পৰিৱৰ্তন হয় আৰু সেই পৰিৱৰ্তন দিওঁতাৰ স্বভাৱৰ লগত কিছু পৰিমাণে মিলে। তেজৰ কোষ সৃষ্টি হয় হাড়ৰ মাজত থকা মজ্জাত। সেই মজ্জা বিভিন্ন ৰোগত সংৰোপণ কৰিবলগীয়া হয়, পৰিৱৰ্তন কৰিব লগা হয় আৰু সংৰোপণৰ পিছত কিছুমানৰ গ্ৰুপৰ পৰিৱৰ্তন, তেজৰ গ্ৰুপৰ পৰিৱৰ্তন হোৱা দেখা যায়। এটা ঘটনা ঘটিছিল আলাস্কাত। এনে মজ্জা সংৰোপণৰ পিছত জিনৰে পৰিৱৰ্তন ঘটিছিল। ফলত গ্ৰহণ কৰোঁতাক এক বিবাদৰ লগত জড়িত হৈ পৰিছিল। পিছত অৱশ্যে গম পোৱা গ'ল যিজনে মজ্জা দিছিল তেওঁহে সেই বিবাদ অৰ্থাৎ সেই হত্যাকাণ্ডৰ লগত জড়িত আছিল। অষ্ট্ৰেলিয়াৰ এজন লোকৰ লিভাৰ সংৰোপণৰ পিছত তেজৰ গ্ৰুপ সম্পূৰ্ণভাৱে পৰিৱৰ্তন হৈ পৰাৰ উদাহৰণ আছে। এই সকলোবিলাক আচলতে এটা সৰু অংশহে বহুত মানুহৰ আৰু এনেকুৱা ধৰণৰ পৰিৱৰ্তন লক্ষ্য কৰা যায়। চেপেটা কৃমি ভাঙি দুটুকুৰ হ'লেও দুয়োটা অংশ বাচি থাকে আৰু দুয়োটা অংশতেই পুৰণি স্মৃতি ৰৈ যায়। ঠিক তেনেকৈ মানুহৰ যদি এখন হাত কাটিবলগীয়া হয়, বহুতে সেই পুৰণি হাতখন থকা যেন অনুভৱ কৰে। আন কিছুমানেতো সেই হাতখনত বিষ অনুভৱ কৰে। ইয়াক ফেণ্টম লিম্ব বুলি কোৱা হয়। এনেধৰণৰ স্মৃতিৰ বাস্তৱ অভিজ্ঞতা আৰু কল্পনালৈ বহুতো সাহিত্য সৃষ্টি হৈছে। 1991 চনত বডি পাৰ্টছ বুলি এখন চিনেমা হৈছিল, য'ত এজন মানুহৰ কটা যোৱা হাতৰ ঠাইত এজন হত্যাকাৰীৰ হাত লগাই দিয়া হৈছিল। পাছত সেই মানুহজনৰ সেই হাতখনে অইন মানুহক হত্যা কৰিবলৈ বিচাৰি ফুৰাৰ ঘটনা দেখুওৱা হৈছিল। এইটো কল্পনা হ'লেও বাস্তৱতো কিডনী আৰু লিভাৰ সংৰোপণৰ পিছত ব্যক্তিৰ বহু পৰিৱৰ্তন দেখা যায়। কিছুমানে গোন্ধ, খাদ্যাভাস, সংগীত ৰুচি আদিৰ পৰিৱৰ্তন দেখা যায়। আন কিছুমানে আকৌ আগতে নেদেখা ধৰণৰ সপোন দেখে। কিছুমানে আগতে কৰি থকা কাম সলাই নতুন কাম লৈ লয় আৰু সেই কামবোৰ সাধাৰণতে যাৰ পৰা অংগ গ্ৰহণ কৰে তেওঁলোকৰ পচন্দৰ লগত মিলা ধৰণৰ হয়। এটা ঘটনাত এজনী 8 বছৰীয়া ছোৱালীৰ হাৰ্ট ট্ৰান্সপ্লেণ্ট হৈছিল। তাৰপিছতে তাই সপোন দেখা আৰম্ভ হৈছিল যে তাই মূৰত কোনোবাই গুলি আহিছে। এনেধৰণৰ সপোন তাই কেইবাদিনো দেখিলে। পিছত গম পোৱা গ'ল তাই যাৰ হাৰ্ট গ্ৰহণ কৰিছিল সেই ছোৱালীজনীক মূৰত গুলি হোৱাৰ ফলত মৃত্যু হৈছিল আৰু ছোৱালীজনীৰ সপোনৰ ভিত্তিতে কোনে গুলি আহিছিল, কেনেদৰে গুলি আহিছিল আটাইবোৰ কথা উদ্ঘাটন হ'ল আৰু হত্যাকাৰী ধৰা পৰিল। এনেধৰণৰ স্মৃতিক লৈ অসমীয়া ভাষাতো বহুতো সাহিত্য সৃষ্টি হৈছে। ধন্যবাদ। পৰিৱেশ প্ৰদূষণ আৰু চিকিৎসা বিজ্ঞান লৈ এই লিখকৰ এখন উপন্যাস মৃগতৃষ্ণা। এইখন প্ৰকাশ কৰিছে গুৱাহাটীৰ পাণবজাৰৰ চন্দ্ৰ প্ৰকাশে। আগ্ৰহী পাঠকসকলে এইখন সংগ্ৰহ কৰিব পাৰে।